গাইজ আজি আমি আহিছোঁ বহুত ধুনীয়া এখন ঠাই উমচেক। এই গৰমত ইয়াতকৈ ধুনীয়া আৰু মন জুৰোৱা ঠাই হয়তো আৰু নাপাব। চাৰিওফালে সেউজীয়া পৰিৱেশ, পাহাৰীয়া নাজাৰা আৰু চিকচিকা পানী, শিলৰ মাজেৰে আহি থকা পৰিৱেশ দেখিলে চাই থাকিবই মন যায়। পানী ইমানেই ঠাণ্ডা আৰু পৰিষ্কাৰ যে মই নামি দিয়াৰ লগে লগেই একেবাৰে জোৰাই গ'ল দেহাটো। আৰু এয়া চাওক, আমাৰ আনন্দ ফূৰ্তি সীমা নোহোৱা হৈ গৈছে। বিশেষকৈ আমাৰ বাচ্চাকেইটা বহুত এনজয় কৰিছে আৰু আমাৰ আৰোহীৰটো একেবাৰে আনন্দৰ সীমা নোহোৱা হৈ গৈছে, যিহেতু তাই পানীত খেলি বিৰাটেই ভাল পায়। ঘৰত যিহেতু পানীত নমিব নিদিওঁ আৰু ইয়াতে একেবাৰে মুকলিয়াকৈ পানী পাইছে আৰু পানী বেছিও নহয়, ভয় কৰিব লগা পানী নহয়, অলপ পানী আৰু তলত আছে শিল। বহুত ভাল লাগিছে, চাফা পানী আৰু আৰোহী ইয়াতে বহুত এনজয় কৰিছে। গাইজ এয়া মাছ ধৰি আছে কাজলে, চাব আপোনালোকে। ইয়াতে বহুত মাছ। মন জোৰাই আনন্দ কৰিলোঁ পানীত, দুপৰীয়াৰ খানা খালোঁ আৰু ঘৰলৈ উলটি আহিলোঁ। আৰু আপোনালোকেও এই ছামাৰ ভেকেশ্যনত সুযোগ পালেই এবাৰ আহি প্ৰকৃতিৰ মাজত এটা সময় কটাওক। তো আজিলৈ আহিছোঁ, বাই। আকৌ লগ পাম নেক্সট ভিডিঅ'ত।